জয় গুৰু শংকৰ, মোৰ পৰম ভক্তিভাজন বাপ সমস্ত আই সমস্ত। আজি এই বাপজনাৰ গৃহত মৃতকৰ আত্মাৰ সদ্গতিৰ অৰ্থে একাদশ স্কন্ধত এটি উপদেশ আমি ভাগৱতত পাঠ কৰা হ'ব। আমি আটাইয়ে একান্ত মনে শুনিম হওক, আৰু আমি আটাইয়েই মন শুদ্ধ কৰিব লাগিব ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি। কৃষ্ণ উপদেশ। ৰাম শুনিওক সভাসদ মহাভাগৱত পদ, কৃষ্ণ কথা সংসাৰতে সাৰ, আয়ু যায় আলে জালে ইটো ঘোৰ কলিকালে, অজ্ঞানে কৰ্মে নপায় বানিস্তাৰ, নকৰিও জন্ম বৃথা শুনা ইটো কৃষ্ণ কথা, ফুৰা ৰাম নাম গলে বান্ধি, আয়ু পাত ভৈলে ঘোৰ পৰলোকে গইলে, অয়াকে লাগি মৰিবা কান্দি আমাৰ সভাসদক নৰলোকক কৈছে সম্বোধন জনাই, শুনিওক সভাসদ মহাভাগৱত পদ, কৃষ্ণ কথা সংসাৰতে সাৰ। মানে এই সংসাৰত ভগৱান শ্ৰীকৃষ্ণৰ কথাই হৈছে সাৰ। গতিকে আমি গলত এই কৃষ্ণৰ গুণানুকীৰ্তন মানে কৰি থাকিলে গলতে বন্ধা হ'ব, আৰু তেতিয়া কি হ'ব, আমাৰ আয়ুপাত হয়। এতিয়া আয়ুপাত নহয় তেতিয়া ভগৱন্তৰ গুণানুকীৰ্তন যদি আমি কৰোঁ, নকৰিও জন্ম বৃথা শুনা ইটো কৃষ্ণ কথা, ফুৰা ৰাম নাম গলে বান্ধি, ঐত্য আয়ুপাত ভৈলে ঘোৰ পৰলোকে গইলে, আকে লাগি মৰিবাহা কান্দি। এতিয়া আমি মৰাৰ পিছত, এই জীৱ দেহৰ পৰা ওলাই যোৱাৰ পিছত আমি আৰু ঈশ্বৰক পাবৰ কাৰণে কান্দি লাভ নাই বুলি কৈছে। গতিকে বিনা ঈশ্বৰৰ গুণানুকীৰ্তন নকৰিলে আমাৰ কেতিয়াও সদ্গতি নহ'ব। এই কথাখিনি ভাগৱতে কৈছে। পৰম বান্ধৱ নাম শুনাৱাৰ গুণগ্ৰাম, আতপৰে কোন পুণ্য আছে, জাতপৰে পাপী নাই তাকো তৰে নামে পাই, কুলা কুল একোৱে নবাছে আৰু কৈছে জাত পাত কুল এইবিলাক একো হৰি নামে নাবাচে বুলি কৈছে, সমস্তকে উদ্ধাৰ কৰি দিব পাৰে বুলি কৈছে। দহয় পাতে কচয় কৰে পুণ্য উদ্বোধয়, মিলাৱে মুকুতি সুখ দুখ দুখে, বলন্তে নাহিকে শ্ৰম শুনন্তে অমৃত সম, হেন নাম কিয় এৰা মুখে ৰাম। দহয় পাতে কচয় কৰে পুণ্য উদ্বোধয়, মিলাৱে মুকুতি সুখ দুখে। আমাৰ দুখ থাকিলেও সুখ থাকিলেও আমি যদি ঈশ্বৰৰ গুণানুকীৰ্তন কৰোঁ, শ্ৰৱণ কীৰ্তন কৰোঁ, তেতিয়া কি হয়, হেন নাম কিয় এৰা মুখে, মুখে যদি আমি ঈশ্বৰৰ নামটো এৰোঁ তেতিয়া আমাৰ মনুষ্য জনমটো বৃথা হৈ যাব। ইটো কলি কালে সাৰ নামে নাহি আৰ, নামতে সমস্ত পুণ্য বীজে, যত তপ তীৰ্থ স্নান মন্ত্ৰ জপ যোগদান, নাম উচ্চৰণতে হবে সি যে
যত তপ তীৰ্থ স্নান মন্ত্ৰ জপ যোগ জ্ঞান নাম উচ্চৰণতে সবে সিজে। গতিকে আমাৰ যেতিয়া ভকতসকলে ঈশ্বৰক ভজে, ঈশ্বৰৰ নাম লয়, সমস্তবিলাক সিদ্ধি হয়। কিছুমান মানুহে একোৱে নাজানে কিন্তু ঈশ্বৰৰ কথা ঘপ ঘপ ক'ব পাৰে। কিহৰ কাৰণে ক'ব পাৰে? একমাত্ৰ পৰম ব্ৰহ্ম কৃষ্ণই কৃপা কৰে। সেইকাৰণে আমি সকলোৱে কৃষ্ণৰ কৃপা পাবৰ কাৰণে যত্নপৰ হ'ব লাগে আৰু ঈশ্বৰৰ নাম আমি সকলোৱে ল'ব লাগে। আৰু তেতিয়াহে আমাৰ জীৱটোৰ সদ্গতি হ'ব আৰু ঈশ্বৰে আমাক কৃপা দৃষ্টি কৰিব। আমাৰ ভাগৱতে এই কথাবোৰ সকিয়নি দিছে। কৃষ্ণ কৃষ্ণ। হে ৰাম ৰাম নামত দিও কচিত নামে শেষ হিত সংসাৰ ব্যাধিৰ মহৌষধি এৰিহে নহৰি নাম কৰি মৰে আন কাম তাত পৰে নাহিকে বিবুধি আন কৰ্ম মনে শংখ চাক মহি কাটি বলি বিধান তপ জপ পূজা ইত্যাদি কৰিলে সেইটো আন কাম। সেইবিলাক গতিকে ঈশ্বৰৰ নামত বাহিৰে এই ঘোৰ কলি যুগত যদি অন্যত্ৰ উপায় তৰিব বিচাৰে, তেওঁ কি বুলি কৈছে? তাত পৰে নাহিকে বিবুদ্ধি। তেওঁৰ সুবুদ্ধি নহয়, তেওঁৰ বিবুদ্ধি বুলি কৈছে। তাৰমানে তেওঁক অপকাৰ কৰিব সেই বুদ্ধিয়ে। কৃষ্ণে সে পৰম দেৱ ব্ৰহ্মা হৰে কৰে সেৱ জানি তান ভজি ওচৰণে পৰলোক বন্ধু হৰি তানে সে স্মৰণে তৰি অয়ান গতি নাহিকে মৰণে কালে ধৰিলে কপৰা মিছাত বিলম্ব কৰা চিন্তা হৰি ভকতিৰ কাম আয়ু যায় ক্ষণে ক্ষণে কৃষ্ণৰ কিংকৰে ভনে নিৰন্তৰে বোলা ৰাম 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 নিৰন্তৰে বোলা ৰাম ৰাম ৰাম। গতিকে আয়ুটো আমাৰ ৰাখিবৰ কাৰণে নিৰন্তৰে মানে বেছি সময় নোহোৱাকৈ মাজত নৰখাকৈ ঈশ্বৰৰ নাম গাবলৈ দিছে কৃষ্ণ। এতিয়া আৰু গাবনে?